হেল্ল' ফ্ৰেণ্ডসকল, কি খবৰ বুলি ক'লে বেয়াই লাগে নহয় জানো। যিটো আমাৰ উজনি অসমত যিটো মহাপ্ৰলয় হৈ গ'ল, দেখিলে বহুত বেয়া লাগে বেয়া লাগে মানে বহুত বেয়া লাগে মানে ক'ব নোৱাৰোঁ, মানে অন্তৰে ক'ব নোৱাৰোঁ। জীৱনত ভবা নাছিলোঁ মানে যে এনেকুৱা মহাপ্ৰলয় হ'ব বুলি। মই চৰাইদেউ ল'ৰাই হৈ চৰাইদেউ ভবা নাছিলোঁ যে এনেকুৱা চৰাইদেউ, শিমলুগুৰি, নাজিৰা, যোৰহাট এনেকৈ যে মহাপ্ৰলয় হ'ব বুলি। 1950 চনতেই যিটো ভূমিকম্প মহাপ্ৰলয় হৈছিল, তাৰপিছত 2026 চনত এইটো নেক্সট মহাপ্ৰলয় হৈ গ'ল। কিন্তু ইতিহাসত ৰখি যাবই এনেকুৱা ধৰণৰ ঘটনাবোৰ। দেখিলে বেয়াই লাগি যায়, ফেচবুকটো মেলিলে বেয়াই লাগি যায়। গৰু, ছাগলী, মানুহ, যিকোনো জীৱ জন্তু অকল মৰা মৃতদেহে ওলাই পৰে। কিছুমানৰ ঘৰতো ভাই ভনী 3জনেই মৰি থাকে, অকল মাক বাপেকেই থাকে। কিমান বেয়া লাগে নহয় জানো। ভাবিব পৰা নাই মানে কি হ'ব, যে অসমখন কোনটো গতিত গৈ আছে একো ক'বই পৰা নাই মানে। মানুহ জীয়াই থাকিলে মৃত্যু হয়, কিন্তু এনেদৰে যদি মৃত্যু হয় নহয়, বহুত বেয়া লাগে মানে। মোক কি ক'ম ভাবি পোৱা নাই মানে। সঁচা কথা ক'বলৈ, মই মানে মোৰ এতিয়া চৰাইদেউ ল'ৰাই হয়, কিন্তু এতিয়া মোৰ লাকিলিবাসী ৰাইজেও যিবোৰ বানপানী হোৱা জেগাত সহায় কৰিছে, ভাল লাগিছে। প্ৰতিখন গাঁও ওলাই আহক তেনেদৰে সহায় কৰিবলৈ। আমাৰ বৰহাট অঞ্চলৰ লাকিলি গাঁও, হালোৱা, লেফেৰা এইকেইখন গাঁৱত কিন্তু বানপানী হোৱা নাই দেই, কিন্তু তলচামত কিন্তু বানপানী হৈ গ'ল। বহুত বেয়া লাগে। চৰাইদেউ, নাজিৰা, শিমলুগুৰি, চন্তক চব জেগাতে বানপানী হৈ গ'ল, বেয়া লাগে। মই এইটোৱে ক'ব বিচাৰিছোঁ যে বেংগলোৰত থকা অসমৰ ল'ৰা ছোৱালীবোৰ, যিবোৰ অসমৰ ল'ৰা ছোৱালী বেংগলোৰত, তামিলনাডু, কেৰেলাত কাম কৰি আছে নহয়, 10 টকা হ'লেও দি সহায় কৰক। মই ফেচবুকৰ জৰিয়তে, মই এতিয়া কেইবাজনো ফেচবুকৰ জৰিয়তে ফ্ৰেণ্ডসকলক পইচা দি মই সহায় কৰিছোঁ। বেয়া লাগে। আমি যদি সহায় নকৰি যদি কোনে সহায় কৰিব কওকচোন, হয় নহয় কওক বাৰু। আমিও সহায় কৰিব লাগিব নহয় জানো, যিবোৰ বানপানীত ডুব খাই থকা মানুহবোৰক। মই এতিয়া বৰ্তমান বেংগলোৰত কৰ্মৰত হৈ আছোঁ। মই যদি অসমত থকাহেঁতেন ময়ো গ'লোহেঁতেন সহায় কৰিবলৈ, কিন্তু এতিয়া মই ফোনৰ যোগেদি, ফোনপে'ত বা পইচা দি সহায় কৰক। মাত খাটো দিবগৈ নালাগে ন, কিবা পইচা যোনে যিমান পায় পইচা দি সহায় কৰক। মই এতিয়া কেইবাটাও ফেচবুকৰ জৰিয়তে ফোনপে' কৰি দিছোঁ পইচা, কাৰণ দিব লাগিব। আমি যদি পইচা নিদিওঁ কোনে দিব কওকচোন। আমিয়ে উদ্ধাৰ কৰিব লাগিব অসমৰ মানুহবোৰক, নহয় জানো। বেয়া লাগে বহুত বেয়া লাগে। কি ক'ম মোৰ ভাবিয়ে পোৱা নাই। আমাৰো যদি এনেকৈ যদি মোৰ নিজৰ মা দেউতাহঁতে যদি এনেকৈ পানীত যদি উটি যোৱাহেঁতেন কমটি বেয়া লাগিলেহেঁতেন। সেইকাৰণে য'ত মানুহবোৰ উটি গৈছে সেইবোৰো নিজৰ মা দেউতা, বাই ভনী বুলিয়ে ভাবি ল'ব লাগিব, নহয় জানো। মোৰ নিজৰ চকু পানীয়ে ওলাই গৈছে মানে, বহুত বেয়া লাগে। ভবা নাছিলোঁ উজনি অসমত যে এনেকৈ মহাপ্ৰলয় হ'ব বুলি। মানে কি ক'ম ভাবি পোৱা নাই মানে। জীৱনত ভবা নাছিলোঁ আমাৰ চৰাইদেউ, যোৰহাট, শিমলুগুৰি, নাজিৰাত এনেকৈ যদি বানপানী হ'ব বুলি মই জীৱনত ভবা নাছিলোঁ। মই বৰহাটবাসী ল'ৰা হ'লে কি হ'ব। সেইকাৰণে মই বেংগলোৰত থকা, বেংগলোৰ, কেৰেলা, তামিলনাডু য'তেই আছে অসমৰ ল'ৰা, সহায় কৰক উজনিবাসীৰ ৰাইজসকলক, য'ত পানীত ডুব খাই থকা। যোনে যেনেকৈ পায় 10 টকা হ'লেও 20 টকা হ'লেও যোনে যেনেকৈ পায় দিয়ক। মই বৰ্তমান দিলোঁ কেইবাটাও ফেচবুকৰ জৰিয়তে মই কেইবাটকাও দিলোঁ এতিয়ালৈকে। বহুত কেইটকা পইচা দিয়া হ'ল। মই দিবতো লাগিবই। আমিওতো এক কৰ্ম কৰি আছোঁ, যদি কি কৰ্ম কৰি থাকিলেওতো দিব লাগিব ন। আমি সহায় কৰিব লাগিব। আমি বেংগলোৰত থাকিলে কি হ'ব, আমিতো ফেচবুকৰ জৰিয়তেতো আমি মানুহক সহায় কৰিব লাগিব। মানুহটো যাব নোৱাৰিলে কি হ'ব, মাত খা দিব নোৱাৰিলেতো আমি পইচা দি হ'লেও সহায় কৰিব লাগিব, নহয় জানো। অসমীয়াক যদি মাত নেপাতে মাতিব কোনে কওকচোন। কি যে হ'ব আমাৰ অসমখন, মই একো ভাবি পোৱা নাই। বাই ৰাখিছোঁ। বেংগলোৰত থকা আৰু কেৰেলা, তামিলনাডুত থকা প্ৰতিজন ল'ৰাক মই অনুৰোধ কৰিছোঁ, যোনে যেনেকৈ পায় 10 টকা হ'লেও সহায় কৰক ফেচবুকৰ জৰিয়তে। বাই।